নমস্কাৰ স্বাগতম জনাইছোঁ কেৰিয়াৰ আসামৰ নতুন আৰু এটা ফ্ৰেছ ভিডিঅ'লৈকে তো বন্ধু বান্ধৱীসকল অসম পুলিচৰ ফালৰ পৰা আহিছে এখন অফিচিয়েল নটিচ ওকে তো এই নটিচখনত উল্লেখ কৰিছে যে ABUB কনষ্টেবল লগতে আদাৰ যিখিনি পোষ্টৰ ৰিটেন এক্সাম হোৱাৰ কথা আছিলে 23 মাৰ্চ তাৰিখে সেই এক্সামটো এতিয়া কেনসেল কৰা হৈছে ওকে বা পোষ্টপন কৰা হৈছে তো নতুন এক্সামৰ তাৰিখ ইয়াতে উল্লেখ কৰিছে তো অসম পুলিচৰ ফালৰ পৰা এখন অফিচিয়েল নটিচ আহিছে ঠিক আছে তো এই নটিচখন চাবলৈ ডেসক্ৰিপশন চেক কৰিব তাত গৈ আপোনালোকে চাব পাৰিব আৰু এতিয়ালৈকে আমাৰ টেলিগ্ৰাম নাইবা হোৱাটছআপ চেনেলত যদি জইন হোৱা নাই ডেসক্ৰিপশনৰ লিংকৰ পৰা গৈ জইন হ'ব পাৰিব ওকে তো এই ভিডিঅ'টোত সম্পূৰ্ণ নটিচখন আপোনালোকক ডিসকাস কৰিম ঠিক আছে তো ভিডিঅ'টো যিমান পাৰে শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো এই নটিচখন আহিছে অসম পুলিচৰ ফালৰ পৰা ৰিহাবাৰী গুৱাহাটীৰ ফালৰ পৰা আহিছে ইয়াতে ডেটটো উল্লেখ কৰিছে 16 মাৰ্চ 2025 ঠিক আছে তো যেটো অসম পুলিচৰ কনষ্টেবল ABUB আদাৰ পোষ্টৰ ৰিটেন এক্সাম অনুষ্ঠিত হোৱাৰ কথা আছিল 23 তাৰিখে অৰ্থাৎ 23 মাৰ্চ তাৰিখে হেতু এতিয়া নহয় কেনসেল কৰা হৈছে বা পোষ্টপন কৰিছে ঠিক আছে কাৰণটো হৈছে এডমিনিষ্ট্ৰেটিভ ৰিজন ঠিক আছে তো ইয়াতে এডমিনিষ্ট্ৰেটিভ ৰিজন বুলি লিখিছে ইট ইজ হিয়াৰবাই ইনফৰ্ম টু অল কনসাৰ্নড that due to administrative reason the written test scheduled to be held on 23 March 2025 will be held on 6 এপ্ৰিল 2025 তো 23 তাৰিখে অনুষ্ঠিত হোৱাৰ এক্সামটোৰ এতিয়া ৰিশিডিউল কৰি তেওঁলোকে 6 এপ্ৰিল তাৰিখে অনুষ্ঠিত কৰিব ঠিক আছে আৰু আপোনালোকে ৰিটেন এক্সামৰ বাবে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব 1 এপ্ৰিলৰ পৰা ডাউনলোড কৰিব পাৰিব ৰাতিপুৱা 11 বজাৰ পৰা ঠিক আছে তো ইতিমধ্যে আপোনালোকে গম পালে তো আপোনালোকৰ প্ৰিপাৰেচন কৰিব হাতত যথেষ্টখিনি সময় পালে বাৰু ঠিক আছে তো 1 এপ্ৰিলৰ পৰা এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব আৰু এক্সাম হ'বগৈ 6 এপ্ৰিল ঠিক আছে তো বন্ধু বান্ধৱীসকল এইটো সৰু ভিডিঅ' আছিল অসম পুলিচৰ ফালৰ পৰা অহা নটিচখন আপোনালোকক বুজাই ক'লো তো ভিডিঅ'টো যিমান পাৰে শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো পুনৰ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈ ইমানেই ধন্যবাদ